দুগৰাকীয়ে সত্ৰীয়া নৃত্যৰ বিশাৰদ আৰু 25 বৰ্ষত দুগৰাকীয়ে সত্ৰীয়া নৃত্যৰ বিশাৰদ ল'লে। গতিকে তেখেতসকলক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মানে এখনি গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব আৰু লগতে তেখেতসকলৰ যি বিশাৰদৰ মানে মানপত্ৰ চাৰ্টিফিকেট আমি বিতৰণ কৰিম। সেইটো কাৰণে আমি ইয়াত আমি গোট খাইছোঁ। আমি জয়ে জয়তে আমাৰ ঐতেৰী ৰাজখোৱাত আমাৰ অধ্যক্ষা সংগীতা শইকীয়ানীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আৰু এই আমাৰ বিশাৰদৰ মানপত্ৰ দিবৰ কাৰণে অনুৰোধ জনাম। নাই মামাই দিয়ে তাৰপিছতে আমাৰ অভিশ্ৰুতি শৰ্মা তেওঁ অনুপস্থিত। গতিকে তেওঁ পিতৃ মাতৃ দুইজনে আহিছে। আমি আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মুন্নি গগৈ আমাৰ সংগীত শিক্ষক তেওঁক আমি অনুৰোধ জনাইছোঁ। লগতে বিশাৰদৰ মানপত্ৰ দিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰপিছতে আৰ্ণা শৰ্মাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সংগীত শিক্ষক জগজীৱন বৰাক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে মানপত্ৰ দিবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ পিতৃ ৰঞ্জনী গগৈ অনুপস্থিত। গতিকে তেওঁ বিশেষ কাৰণত ইয়াত উপস্থিত থাকিব নোৱাৰিলে। গতিকে মই ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আৰু আমাৰ বিশাৰদৰ যি বিজয়কে বিশাৰদ উপাধি ল'লে তেওঁলোকক প্ৰতি এটি অনুৰোধ, অকল এই মানপত্ৰ লৈ থাকিলে নহ'ব, অকণমান ধুনীয়াকৈ আৰু শিকিবলগীয়া আমাৰ বহুত আছে। গতিকে তোমালোকে যেন এই অভ্যাসটো এৰি নিদিয়া আৰু আমাৰ পিছত তোমালোকে যদি আৰু বিশেষ পাৰদৰ্শিতাই বাহিৰলৈ ক'বলৈ যোৱাকৈ বেলেগ কথা, ইয়াতে যদি থাকা চাকৰি সূত্ৰেই হওক বা দিয়ে নহওক, গতিকে আমাৰ পিছত তোমালোকে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিব লাগিব। গতিকে এতিয়া মই আমাৰ অভিশ্ৰুতিৰ মাতৃকে যদি দুআষাৰ ক'ব বিচাৰে আৰু নহ'লে আমাৰ অধ্যক্ষা সংগীতা বৰা শইকীয়াই এতিয়া শ্ৰদ্ধাৰ আমাৰ DSG এনেদৰে সংগীত একাডেমী সন্মানীয় অধ্যক্ষ বাইদেউ, শ্ৰদ্ধাৰ বীৰ বিদ্যাসাৰ আৰু আমাৰ সহকৰ্মী সন্মানীয় অভিভাৱকসকল, আমাৰ ছাত্ৰ ছাত্ৰী, আজি এটা আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বহু কেইগৰাকী ছাত্ৰীয়ে নৃত্যত বিশেষকৈ বিশাৰদ উপাধি লাভ কৰিছে। আমাৰ DS জ্ঞানদাৰ গৌৰৱ, যাতে আজি যিধৰণে আমি প্ৰমাণপত্ৰখন পাইছোঁ বা চাৰ্টিফিকেটখন পাইছোঁ, সেই প্ৰমাণপত্ৰখন সদায় সদব্যৱহাৰ কৰি যাতে আগুৱাই যাব লাগে আৰু বিভিন্ন স্থানত বিভিন্ন দিশত সেইটো দিশতো ভৱিষ্যতে প্ৰতিযোগিতামূলক কিছুমান কাৰ্যসূচীতো যাব লাগিব। উপাধিটো লোৱাৰ উপৰিও সেই দিশটোতো চাবগৈও লাগিব। সেইখিনি তন্নতন্নকৈ চোৱাৰ উপৰিও যিখিনি পৰোক্ষভাৱে হয় শুদ্ধ এটা বিচাৰ কৰি যাতে তেওঁলোকক সেইটো দিশতো আগুৱাই যাব লাগিব আৰু ভৱিষ্যতত তেওঁলোকক আমি বিশেষভাৱে আমাৰ শুভেচ্ছা জনাইছোঁ। অনাগত দিনত তেওঁলোকে গোলাঘাটত
এটা সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এইটো ক্ষেত্ৰত আমাৰ বাইদেউৰ পৰা বিশেষকৈ গৌৰৱ এইটোৱেই, বাইদেউৰ তত্ত্বাৱধানত আমাৰ বিশেষকৈ বীৰেন কলিতা ছাৰে খুব কষ্ট কৰে এইটো লিখাত। বিভিন্ন ঠাইত ছাৰে বিচাৰকৰ আসন অলংকৃত কৰে। প্ৰতিটো অনুষ্ঠানতে গোলাঘাটত ছাৰ জড়িত হৈ থাকে। সেইকাৰণে আমি ছাৰক আমি শুভেচ্ছা জনাইছোঁ। তেখেতৰ ছাত্ৰ ছাত্ৰীয়ে যিধৰণে আজি গৌৰৱ কঢ়িয়াইছে বা বিহাৰত তেওঁলোকে উপাধি লাভ কৰিছে, আমাৰ গৌৰৱ, আমাৰ একাডেমীৰ গৌৰৱ আৰু অভিভাৱকসকলেও গৌৰৱ, ছাত্ৰ ছাত্ৰীসকলেও গৌৰৱ। কেলে যে ক্ৰমান্বয়ে আমাৰ একাডেমীখনৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে। আমাৰ সংগীততো ভালেমান কেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু দুই একে বিহাৰত লৈছে। সেইক্ষেত্ৰত আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি BS জ্ঞানদা সংগীত একাডেমীৰ তৰফৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ আমি উজ্জ্বল কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি কৰিছোঁ। অনুষ্ঠান